গৰমৰ বন্ধ স্কুল বন্ধ তো আজি গ্ৰীষ্ম বন্ধ উপলক্ষে স্কুল এখনত মানে প্ৰগ্ৰাম পাতিছে। সেই প্ৰগ্ৰামত গান গাবলৈ মাতিছে। ৰাতিপুৱাৰ পৰা একদম মানে নন ষ্টপ বৰষুণ দি আছে। যাম নে নাযাম বুলি ভাবি আছিলোঁ, কিন্তু মাতি আছে। এই বৰষুণৰ কাৰণে ৰেইনকোট লৈ গান গাবলৈ যাবলৈ ওলাইছোঁ। গান গাবলৈ মন নাই, তথাপিও বোলে যাবই লাগিব। গতিকে গৈ চাওঁচোন, গান গোৱা নোগোৱা পিছৰ কথা, বোলো যাব লাগে। যাওঁ, ওলাইছোঁ ৰেইনকোট পিন্ধি। কি হয় নাজানো আৰু, একদম ৰাস্তাটো ইমান বোকা আমাৰ ওচৰত, মানে টেনশ্যনে হৈ যায়। তথাপিও এই বাইক চাইক লৈ ওলাইছোঁ যাওঁ বুলি, ৰেইনকোট পিন্ধি। বেছি দূৰ নহয়, 3 কিলোমিটাৰমান হ'ব ঘৰৰ পৰা। যাওঁ, অলপ বন্ধুকেইজনৰ লগত অলপ এনজয় কৰি আহোঁ। কোনে বা আহিছে। ইমান বৰষুণৰ কাৰণে হয়তো আহিব নোৱাৰিবও পাৰে সকলোৱে, কিন্তু যাওঁ অলপ ফূৰ্তি কৰি আহোঁ। তাত গৈ লগ পাই আছোঁ, তাতনো কি হৈ আছে চাওঁ। গাইজ চাওকচোন, আমাৰ ৰাস্তাটো ইমান বোকা। কোনটো ছাইডেদি লৈ যাম বাইকখন, মানে চিন্তাই লাগি গৈছে। উপায় নাই, তথাপি যাবলৈ ওলাইছোঁ যেতিয়া যাবইতো লাগিব। ফাইনেলি আহি পালোঁ। লগৰ কেইজন ইয়াতে আছে আৰু বাইকখন ইয়াতে ষ্টেণ্ড দি থলোঁ। বাগৰি নপৰিলে হ'ল। ভালকৈ দিছোঁ, তলত এটা পাথৰ দি থৈছোঁ, নপৰে নিশ্চয়। আজি আমাৰ অনুষ্ঠান ইয়াতে হ'ব। এইখন হৈছে ৰূপাত চিটি হাইস্কুলৰ খেলপথাৰ, আৰু ইয়াৰ এইখন মঞ্চ আছে। এই মঞ্চতে 2024 বৰ্ষত মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট বিতৰণ কৰিব। লগতে স্কুলৰ তৰফৰ পৰা সম্বৰ্ধনাও জ্ঞাপন কৰিব। এয়া ছাত্ৰ ছাত্ৰীসকলক চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট বিতৰণ কৰি আছে। মই বাৰু কেমেৰামেন হৈ আছোঁ। অলপ পিছত মঞ্চত যাম। আমাৰ ছাৰসকল বহি আছে আৰু ইয়াৰ সাংবাদিক দাদাও আহিছে, গতিকে নিউজত দিব নিশ্চয়। সেইফালে দৰ্শকসকল বহি লৈছে, তেওঁলোকে অনুষ্ঠান চাবলৈ ৰেডি। আৰু আমাৰো আজিৰ মিউজিক ছেটআপ সম্পূৰ্ণৰূপে ৰেডি। এতিয়া আৰম্ভ হ'ব আমাৰ অনুষ্ঠান। ষ্টুডেণ্টসকলৰ লগত ৰিহাৰ্চেল কৰা হোৱা নাছিল, গতিকে সিহঁতে যি পাৰে গাইছে আৰু। এইগৰাকী শিক্ষকক আমি পুৰস্কাৰ দিলোঁ, কাৰণ এই বয়সত তেখেতে এটা নৃত্য কৰি দেখুৱালে আমাক। এইফালে মঞ্চত নৃত্য হৈ আছে আৰু আমাৰ ছাৰে মনোযোগ দি পূৰা চাই আছে, আৰু আমিও ইফালে আগচিটত বহি পূৰা চাই আছোঁ। দৰ্শক প্ৰায় কমিয়ে গ'ল, আৰু আমাৰ ইয়াৰ ছাৰে এটা হিন্দী গীত গাই আছে।
আজিৰ অনুষ্ঠানৰ শেষৰ মুভমেণ্ট ছাত্ৰ ছাত্ৰীসকলে পূৰা এনজয় কৰি আছে। তেখেতসকলে জানে যে আজি নিচিনা এটা দিন কেতিয়াও ঘূৰি নাহে। তাৰে শেষত এয়া আমাৰ ছাৰ এগৰাকীক গীত এটা গাবলৈ অনুৰোধ কৰিলে, গোটেই গাই আছে। বাই বাই আজিৰ অনুষ্ঠান আৰু আজিৰ ব্লগটো ইমানতে সামৰণি মাৰোঁ। যদি ভাল লাগে লাইক এটা কৰি দিব মোৰ বাবে।